নমস্কাৰ সকলোকে মই দীপজ্যোতি বৰা দীপজ্যোতি আছামিজ ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক মই স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থিত আছোঁ নগাঁও বৰঘাট বাইপাছ চকত থকা চিমাৰ্ক যিখন স্কুল আছে। আজি অলপ দিনৰ আগতো মই এটা আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দেখাইছিলোঁ আৰু আজি মই উপস্থিত আছোঁ সেই চিমাৰ্ক স্কুলতে। তেওঁলোকৰ অহা 20, 21, 22 তিনিদিনীয়া এটা কাৰ্যসূচীৰে ৱৰ্কশ্বপ তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু কিহৰ কাৰণে কৰিছে, কি কৰিছে সবিশেষ আপোনালোকক জনাই আছোঁ। আহক আমি স্কুলৰ ভিতৰলৈ গৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। স্কুলৰ চিমাৰ্ক স্কুলৰ প্ৰিন্সিপাল শৰৎ শৰ্মা আমাৰ ভিতৰতে আছে বৰ্তমান। তেখেতক আমি এবাৰ লগ কৰোঁ। আহক দাদা, নমস্কাৰ। হয়, ভালে আছে? হয় হয়, শুনিবলৈ পালোঁ অলপতে আপোনালোকৰ চিমাৰ্ক স্কুলৰ 20, 21, 22 তিনিদিনীয়া কাৰ্যসূচীৰে এটা ৱৰ্কশ্বপ আপোনালোকে অনুষ্ঠিত কৰিব। হয়, এই ৱৰ্কশ্বপখন চোৱা বেচিকেলি এখন ৱৰ্কশ্বপ লেংগুৱেজ প্ৰফিচিয়েঞ্চিৰ ওপৰত, আৰু ইয়াত আমি ডেভেলপ কৰিবলৈ গৈছোঁ ষ্টুডেণ্টৰ কমিউনিকেশ্যন এণ্ড প্ৰেজেণ্টেশ্যন স্কিল। যিটো ষ্টুডেণ্টৰ কমিউনিকেশ্যন স্কিল বা প্ৰেজেণ্টেশ্যন স্কিল থাকে, এই প্ৰেজেণ্টেশ্যন এণ্ড কমিউনিকেশ্যন স্কিলটো ডেভেলপ কৰিব গৈছোঁ। আৰু আমি বিষয়টো এনেধৰণে লৈ গৈছোঁ যাতে এজন ষ্টুডেণ্টে বা এজন সৰু ল'ৰাই বা এজনী সৰু ছোৱালীয়ে সাপোজ হি ইজ ৰিডিং ইন ক্লাছ 3 or 4, তেওঁ যাতে এখন ইংৰাজী নিউজ পেপাৰে হওক বা হিন্দী নিউজ পেপাৰে হওক খুব ধুনীয়াকৈ পঢ়িব পাৰে। আৰু সেই নিউজ পেপাৰখন পঢ়িবলৈ যেতিয়া যোৱাৰ লগে লগে তেওঁ এটলিষ্ট ভকেবুলাৰীটো মানে যিটো শব্দৰ যিটো শেষৰ ভঁৰাল, এই শব্দৰ ভঁৰালটো নিশ্চয়কৈ প্ৰথমতে ইনক্ৰিজ হ'ব, নম্বৰ 1। আৰু নম্বৰ 2, খুব ইম্পৰ্টেণ্ট ঘটনা তাত সৰু সৰু কিছুমান বস্তু থাকে, যেনে নিউজ পেপাৰ এখন। চব আই ৱাজ ৱৰ্কিং ইন এ নিউজ পেপাৰ ফৰ দ্য লাষ্ট 23 years। তুমি জানা মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন বাতৰি কাকতত যোৱা জীৱনৰ 3টা দশকেই কাম কৰিলোঁ। চ' আমি ইংৰাজী বাতৰি কাকত এখনত আমি কি লিখোঁ, ধৰা এটা কথা কৈছোঁ, HC তাৰমানে হাইকোৰ্ট, SC মানে সুপ্ৰিম কোৰ্ট, TM তামিলনাডু, JK তাৰমানে জম্মু এণ্ড কাশ্মীৰ, PM মানে প্ৰাইম মিনিষ্টাৰ, CM মানে চিফ মিনিষ্টাৰ। ষ্টুডেণ্ট এজনে এই বস্তুবিলাক যেতিয়া জানিব, তেওঁ খুব সুৱলাকৈ এখন ইংৰাজী নিউজ পেপাৰ পঢ়িব পাৰিব। ইন দ্য ছেইম ৱে ধৰা আৰু এটা বস্তু দেখুৱাই দিছোঁ, হিন্দী নিউজ পেপাৰ, ভাজপা তাৰমানে ভাৰতীয় জনতা পাৰ্টি, যেনেকৈ ধৰা আৰু কিছুমান হিন্দীটো হয়তো টাৰ্ম ইউজ কৰোঁ। আমি শ্বৰ্ট লিষ্ট কৰিছোঁ যে এটলিষ্ট টাইমছ অফ ইণ্ডিয়া আৰু আমাৰ টেলিগ্ৰাফ, মোৰ নিজৰ বাতৰি কাকত টেলিগ্ৰাফৰ টাইমছ অফ ইণ্ডিয়া, আমি যদি এজ মেনি এজ 150 ষ্টৰী ষ্টুডেণ্টখিনিক এটা ৱৰ্কশ্বপত কেনেকৈ পঢ়িব লাগে শিকাব পাৰোঁ। আৰু তাত আমি এটা কম্পাৰেটিভ ষ্টাডি কৰিব পাৰোঁ যে দিজ আৰ দ্য ৱৰ্ডছ ইউজিং ফ্ৰিকুৱেণ্টলি ইন দ্য নিউজ পেপাৰ। এখন নিউজ পেপাৰত ফ্ৰিকুৱেণ্টলি এইখিনি শব্দ ইউজ হৈ থাকে। সিহঁতে যদি তেতিয়াহ'লে মোৰ খুব বিশ্বাস আছে বা মই ভাবোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিয়ে, আমাৰ ষ্টুডেণ্টছখিনিয়ে, আৱাৰ ষ্টুডেণ্টছ কেন ৰিড এ নিউজ পেপাৰ উইথ ফ্লুৱেণ্টলি, খুব ধুনীয়াকৈ শুনি পেলাই ভাল লগাকৈ ইলকুৱেঞ্চ এটা থাকিব, ইয়াতে পঢ়িব পাৰিব। আচ্ছা, আৰু এইটো বস্তু কিহৰ কাৰণে ফিল কৰিলোঁ, হোৱাট ইয়াৰ ৰিজনটো হৈছে কি, আমাৰ স্কুলৰ যিটো মৰ্ণিং এছেম্বলি হয়, তাত আমাৰ অন্যবিলাক বস্তুৰ লগতে এলং উইথ আদাৰ্ছ এটা বস্তু আছে, নিউজ পেপাৰ ছেশ্যন। নিউজ পেপাৰ ছেশ্যনত বেচিকেলি আমি ধৰা ইণ্ডিয়ান এক্সপ্ৰেছ, টাইমছ অফ ইণ্ডিয়া, হিন্দু বা টেলিগ্ৰাফ, এই সকলোবিলাক বা হিন্দী কেইবাখন নিউজ পেপাৰ আমি ষ্টুডেণ্টক পঢ়িব দিওঁ। মই পঢ়িবলৈ দিলে দেখা পাওঁ, মই অবজাৰ্ভ কৰিছোঁ যে আমাৰ হয়তো সকলোখিনি ষ্টুডেণ্টে, আমি যদি সিহঁতক এটা ৱৰ্কশ্বপৰ তাত বা ট্ৰেইন আপ কৰোঁ, তেতিয়াহ'লে সিহঁতৰ এই স্কিলটো আৰু বাঢ়ে। এইটো এটা আমাক আৰু এটা বস্তু ভেলু এডিশ্যনৰ দৰকাৰ হৈছে এইখনতে। থাৰ্ডটো এইটো হৈছে কি, স্কুলৰ আমাৰ নিজাববীয়া যিটো ৱেবছাইট হ'ল www.cmarkschool.co.in, এই আমাৰ নিজৰ ৱেবছাইটটোত আমি ষ্টুডেণ্ট বুলেটিন বুলি এটা বস্তু ৰাখিছোঁ, বুজানি বুজিছোঁ। এইটো খুব ইম্পৰ্টেণ্ট বস্তু, ষ্টুডেণ্ট বুলেটিন। আৰু ষ্টুডেণ্ট বুলেটিনত আমি ফ্ৰম নেক্সট একাডেমিক ছেশ্যন কি কৰিছোঁ, ষ্টুডেণ্টে লেখা বিভিন্ন বস্তু আমাৰ সেই বুলেটিনখনত আমিতো কৰিমেই, এলং উইথ ডেট আজিৰ দিনটোৰ বাতৰি কাকতৰ হেডলাইন বা এটা ইম্পৰ্টেণ্ট ষ্টৰী আমি ভিডিঅ' বনাই আমাৰ এই বুলেটিনখনত ডে টু ডে আপলোড কৰোঁ। গতিকে আমাৰ ষ্টুডেণ্টখিনিক যদি এতিয়া আমি ট্ৰেইন আপ কৰি থওঁ, তেতিয়াহ'লে সিহঁতে ধুনীয়াকৈ আমি যিটো ষ্টুডিঅ' ছেট আপ কৰিম,
তাত আহিব লেজাৰ টাইমত কোনোবা এটা টাইমত এজন ষ্টুডেণ্ট বহিল তেওঁ ধুনীয়াকৈ বাতৰিটো স্কুলত তুমি দেখাচোন আমি ডেইলি এতিয়া টাইমছ অফ ইণ্ডিয়া টেলিগ্ৰাফ আমাৰ স্কুলত থাকেই চ' তেওঁ ষ্টুডিঅ' ছেটআপত বহিলে বহি পেলাই তেওঁ কামখিনি কৰিলে কৰি ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন এটা দিলে আৰু ডেট প্ৰেজেণ্টেশ্যন আমি কি কৰিলোঁ লগালগ আমাৰ যিটো ৱেবছাইটৰ যিটো চেনেল তাত যিটো হেৰি আছে বুলেটিন আছে বুলেটিনত আপ টু ডেট কৰিলোঁ আৰু চিটুৱেশ্যনটো এনেকুৱা লেভেললৈকে আমি লৈ যাব পাৰোঁ যে কোনোবা এজন মানুহে যদি ভাবে যে আমাৰ মোৰ বাতৰি কাকত না আজিনো টাইমছ অফ ইণ্ডিয়া বা টেলিগ্ৰাফত কি বাতৰি লিখিছে তেতিয়াহ'লে এটলিষ্ট আমাৰ ৱেবছাইটৰ বুলেটিনত গ'লে আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া বাতৰি এটাই যাতে তেওঁ চাব পাৰে তাৰ কাৰণে আমি আচলতে আমাৰ ষ্টুডেণ্টখিনিক ৰেডি কৰিব লাগিব চ' দিছ ইজ দ্য ৱৰ্কশ্বপ ফৰ আৱাৰ ষ্টুডেণ্ট এণ্ড দিছ ইজ দ্য পাৰ্পাছ এইটোৱে গতিকে আপোনালোকে সেই 3টা দিনৰো ভিডিঅ' মই আপোনালোকে চাবলৈ পাব আৰু সেই ৱৰ্কশ্বপটো যি 20, 21, 22 তাৰিখে হ'ব মই ভিডিঅ' আপোনালোকক দেখাম তাৰ লগে লগে আজি মই স্কুলখনত প্ৰধান এই কাৰণটোতে আহিলোঁ যে স্কুলবিলাকত যেনেকুৱা যি স্কুলেই আছে বা প্ৰাইভেট স্কুলেই হওক বা চৰকাৰী স্কুলেই হওক এনেকুৱা ৱৰ্কশ্বপ হৈ থাকিব লাগে তেতিয়া ল'ৰা ছোৱালীৰ বিকাশৰ ক্ষেত্ৰত কিছু উন্নতি হয় হয়নে বাৰু ডেফিনেটলি এতিয়া তোমাক মই কৈছোঁ ধৰা ষ্টুডেণ্টে ডাইৰেক্টলি কিতাপ এখন হ'লে ছাপ'জ কিবা এখন কিতাপ হ'লে যে পঢ়িব টিচাৰজন সেইটোৱে নহয় আমি যদি সিহঁতক এতিয়া মই ক'লোঁ আমাৰ স্কুলৰ এখন ৱেবছাইট আমি যিটো কৰিছোঁ এই ৱেবছাইটটোত বুলেটিন এখন দিছোঁ সিহঁতক লেখাৰ এটা স্কপ দিছোঁ ABC এই 3জন ষ্টুডেণ্টে যেতিয়া কিবা অলপ বুলেটিনত লিখিছে সিহঁতে দেখিছে চি যে লেখা দেখিছে ডি আৰু ইয়ে লগালগ এনকাৰেজ হৈছে ময়ো লিখিম আল্টিমেটলি তেওঁৰ স্কিলটো বাঢ়ি গৈছে এতিয়া ABC 3জন ষ্টুডেণ্টে যেতিয়া এই বুলেটিনত গৈ পেলাই বাতৰি পঢ়িব পঢ়ি পেলাই তেওঁ ভিডিঅ'বিলাক যেতিয়া তাত ৱেবছাইটত ওলাই থাকিব তেতিয়া আনদাৰ 2জন লগালগ এনকাৰেজ হ'ব যে মই বাতৰি পঢ়িম কাইলৈ আল্টিমেটলি বস্তুটো ষ্টুডেণ্টৰ ভিতৰত সেই বস্তুটো ডেভেলপ কৰিবৰ কাৰণে স্কুলে বেলেগ বেলেগ এফৰ্ট লোৱাটো খুবেই প্ৰয়োজন এতিয়া আমি ধৰ মৰ্ণিং এছেম্বলি যিটো ৰিডিং নিউজ পেপাৰ ৰিডিং আছে আমাৰ ষ্টুডেণ্টৰ ভিতৰত কম্পিটিশ্যন আছে কাইলৈ মই পঢ়িম তাৰ কাৰণে তেওঁ ৰেডি হৈ আহিছে হয়তো আমি স্কুলত কিছু পৰিমাণে মৰ্ণিং এছেম্বলি আগমুহূৰ্তত ৰেডি কৰিছোঁ এতিয়া নেক্সট ইয়েৰত যাতে আমি সৰু সুৰা সমস্যা মৰ্ণিং এছেম্বলিত নিউজ পেপাৰ ৰিডিঙত নকৰোঁ তাৰ কাৰণে আমি ষ্টুডেণ্টখিনিক 3দিনীয়া ট্ৰেইনিংটো দিছোঁ যাতে সিহঁতে ইয়াৰ পৰা গৈ এই ধুনীয়াকৈ কামখিনি আকৌ পৰীক্ষাত একদম পূৰা আমাৰ কোনো ছাপৰ্ট নোলোৱাকৈ যাতে টাইমছ অফ ইণ্ডিয়া বা টেলিগ্ৰাফ বা ইণ্ডিয়ান এক্সপ্ৰেছ হিন্দুস্তান টাইমছ যি বাতৰি কাকতো নহওক লাগে ইকনমিক এক্সপ্ৰেছেই হওক যিকোনো এখন বাতৰি কাকতৰ যিকোনো এটা বাতৰি যাতে সিহঁতে খুব ধুনীয়াকৈ প্ৰেজেণ্টেশ্যন এটা দিব পাৰে ভিডিঅ'ৰ আগত আৰু যিটো ভিডিঅ' আমি উইদাউট একো এনি প্ৰব্লেম আমি যাতে আমাৰ ৱেবছাইটত আপলোড কৰিম গতিকে মই আশা কৰোঁ যে এই ৱৰ্কশ্বপখন কামত আহিব আৰু এই ৱৰ্কশ্বপখনৰ পৰা আমাৰ ষ্টুডেণ্টখিনিৰ যিটো নিউজ পেপাৰ ৰিডিং স্কিলটো আমি যথেষ্ট ডেভেলপ কৰিম যিটোৱে আমাক অহা নেক্সট একাডেমিক ছেশ্যনত সহায় কৰিব মই সকলোকে নিমন্ত্ৰণ জনাইছিলোঁ আমাৰ স্কুলৰ সকলো ছাত্ৰ ছাত্ৰী উপস্থিত থাকক আৰু এইখনতে এটা কথা কওঁ যদি বেলেগ স্কুলৰ কোনোবা ষ্টুডেণ্টে গাৰ্জেন পেৰেণ্টছে ভাবে যে মোৰ ল'ৰাটো বা ছোৱালীজনী এই ৱৰ্কশ্বপখনত কেনেবাকৈ থাকক আমি কিন্তু তেওঁলোকক হেল্প কৰিব পাৰোঁ কিন্তু তাৰ কাৰণে তেওঁলোকে ইন এডভান্স আমাৰ যিটো কণ্টেক্ট নম্বৰ 9435160954 এই কণ্টেক্ট নম্বৰটোতে যদি মোৰ লগত কমিউনিকেট কৰে যে ছাৰ মোৰ ছোৱালীজনী হ'ব পাৰে পঢ়িব পাৰে হি মে ৰিড ইন আনাদাৰ স্কুল মই হয়তো হেল্প কৰিব পাৰোঁ তেনেকুৱা গোটেই কথাখিনি গম পালে আৰু ৰিচেণ্ট তেওঁলোকৰ যি এডমিশ্যন অ'পেন হৈ আছে আপোনালোক ওচৰৰ পাজৰৰ যিখিনি আমাৰ ষ্টুডেণ্ট আছে সকলোখিনি বাহিৰত যিখিনি আছে চিমাৰ্ক স্কুলখনলৈ আহক আৰু স্কুলখনত আপোনাৰ ল'ৰা ছোৱালীক দিয়ক আপোনালোকৰ ল'ৰা ছোৱালীক ডেভেলপ কৰক বিকাশত কিছু সহায় হ'ব আৰু মাজে মাজে তেওঁলোকৰ যিবিলাক ডেভেলপিং স্কিল তেওঁলোকে লৈ আহিছে আৰু তেওঁলোকৰ খুব সুন্দৰ স্কিল লৈ আহে তেওঁলোকে আৰু আপোনালোকেও আহক ইয়াত ল'ৰা ছোৱালী ভৱিষ্যতৰ সুনাগৰিক হোৱাৰ স্বাৰ্থে ইয়াত এডমিশ্যন দিয়ক আৰু আপোনালোকৰ যি ল'ৰা ছোৱালী ডেভেলপ হোৱাৰ আশা থাকিব বা আপোনালোকে কৰি আছে ইয়াত সকলোখিনি সুবিধা পাব তাৰ লগত আৰু এটা সুখবৰ আপোনালোকক জনাওঁ যে অহা এপ্ৰিল মাহৰ পৰা লাগু হ'ব নেকি অহা এপ্ৰিল মাহৰ পৰা আপোনালোকৰ যি স্কুল বাছৰ যি সুবিধাটো কৰি দিছিলে আমাৰ গোমঠা গাঁও হৈ পেলাই এনেকৈ আনিছিলে ন আমি এখন দিছিলোঁ তোমাৰ ননৈ চাৰিআলিৰ পৰা হৈ পেলাই হেৰি আমাৰ কুমাৰগাঁও দলং ক্ৰছ কৰি পেলাই এইফালে পানীগাঁও হৈ পেলাই আকৌ এনেকৈ ননৈ চাৰিআলিলৈ আহিছে আৰু আনদাৰ ভেহিকল তোমাৰ এইফালে আমাৰ উৰিয়াগাঁও ব্ৰিজ হৈ পেলাই এইটো চাইডে গৈ পেলাই এইটো চাইডে
হয় হয় আৰু এটা আপোনালোকৰ ডেভেলপমেণ্ট স্কিল যিটো আপোনালোকে হাতত ল'ম বুলি যে আশাবাদী হৈ আছে বা আপোনালোকে যে এইটো তৈয়াৰ কৰি আছে যিটো ডেষ্টিনেশ্যন 100 এইটো মানে কি হৈছে আমি স্কুলৰে আমাৰ যিটো পাছফালে যি গ্ৰাউণ্ড আছে আমাৰ গ্ৰাউণ্ডত মানে এটা আমি ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ ৰানিং ট্ৰেক এটা এতিয়াতো তুমি হোৱাট ইজ ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ড ৰানিং এইটো হৈছে আমাৰ যে হিমা দাস দৌৰে ধৰা এখন হিমা দাসটো এতিয়া আৰু ঢিঙত নদৌৰে হিমা দাস ডাঙৰ ট্ৰেকত দৌৰে এই ট্ৰেকবিলাক কেনেকুৱা আচলতে এই ট্ৰেকবিলাকৰ ষ্টেণ্ডাৰ্ড কেনেকুৱা আমি এটা এফৰ্ট কৰিছোঁ মই স্পৰ্টছ এছ'চিয়েশ্যনৰ মানুহৰ লগতো কথা পাতিছোঁ নগাঁও যি ডিপাৰ্টমেণ্ট আছে গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট তেওঁলোকৰ মানুহৰ প্ৰিপাৰেশ্যন আছে আমি এটা মানে এনেকুৱা এটা ট্ৰেক এটা বনাব গৈছোঁ এতিয়া ইনিচিয়েলি এইটো 100 মিটাৰ ট্ৰেক হ'ব য'ত নেকি 100 মিটাৰ এক্টিভিটি হ'ব তাত আমি ফ্ৰম 2022 পৰা আমি এই ট্ৰেকৰ কনষ্ট্ৰাকশ্যন কৰি আছোঁ আৰু যিহেতু এইবাৰ এতিয়া ধৰা ইন মাৰ্চ আমাৰ ট্ৰেকৰ কনষ্ট্ৰাকশ্যনৰ কাম কমপ্লিট হ'বলৈ গৈ আছে আৰু আমি আশা কৰিছোঁ ধৰা এইবাৰ এপ্ৰিলত আমি প্ৰথম 100 মিটাৰৰ সেই নিৰ্দিষ্ট ৰানিং ট্ৰেকটোত ষ্টুডেণ্টৰ 100 মিটাৰৰ বিভিন্ন ধৰণৰ এক্টিভিটি আমি এবাৰ কৰাব পাৰিম ধৰা 100 মিটাৰ বিভিন্ন ল'ৰা ছোৱালী দৌৰা চৌৰা কিন্তু এটলিষ্ট আমি এটা কথাত ছেটিছফাই হ'ম যে এটা ষ্টেণ্ডাৰ্ড ৰানিং ট্ৰেকত 100 মিটাৰ এজন ষ্টুডেণ্টে দৌৰিব গম পাইছেনে আৰু যদি সিহঁতৰ ট্ৰেকত আমাৰ যিটো ট্ৰেক বনাইছোঁ চিমাৰ্ট স্কুলৰ নিজৰ যিটো 100 মিটাৰ ট্ৰেক এইটোত যদি ষ্টুডেণ্টৰ প্ৰেক্টিছ হয় তেনে গাৰ্জেনটো চোৱা যদি কিছুমান গাৰ্জেনটো ভাবে মোৰ ল'ৰাটোক মই ষ্টেডিয়ামত লৈ যাওঁ গুৱাহাটীত লৈ যাওঁ তাত খেলা ধূলাত আগবঢ়াওঁ তাৰমানে কি আমাৰ বিলাকৰ নিজা ইনফ্ৰাষ্ট্ৰাকচাৰ আমাৰ স্থানীয় সেইবিলাকৰ নাই কাৰণে গতিকে একেটা বস্তু যদি আমি কৰি দিব পাৰোঁ যে 100 মিটাৰ এটা ট্ৰেক আমি নিজে ববীয়াকৈ স্কুলে বনাইছে যিটো হয়তো যথেষ্ট ষ্টেণ্ডাৰ্ড ট্ৰেক যিটো ধৰা গভৰ্ণমেণ্ট যিটো নৰ্মছ বা ট্ৰেকৰ যিটো নৰ্মছ 7 মিটাৰ বহল হ'ব লাগিব এনেকুৱা হ'ব লাগিব সেই গোটেই নৰ্মছ ফিল আপ কৰি পেলাই আমি ট্ৰেকটো বনাম সেই ট্ৰেকত যদি এটা ল'ৰা আজি দৌৰে আজি 100 মিটাৰ দৌৰি থকা ল'ৰা ছোৱালীবিলাকৰ ভিতৰত কোনোবা এজন তাৰ ভিতৰত হিমা দাস ওলাই যাব তেওঁ হয়তো 1000 মিটাৰ এদিন দৌৰি দিছে নহয় জানো গতিকে ষ্টুডেণ্টক যিখিনি বেছিক সুবিধা দিব লাগে মিনিমাম যিখিনি সুবিধা দিব লাগে মই ভাবোঁ আমাৰ স্কুলে সদায় চেষ্টা কৰি আছোঁ আৰু এইটো যিটো 100 মিটাৰ যিটো আমি ট্ৰেকৰ কথা কৈছোঁ এইটো বেছিক সুবিধা নহয় বেছিকৰ পৰা বহুত ওপৰত গম পাইছেনে গতিকে মই খুব আশাবাদী আৰু 22 চনৰ পৰা মোৰ যিটো এফৰ্ট এটা এটা লেয়াৰকে মাতি পেলাই গৈ আছোঁ গতিকে আমাৰ এইকেইদিনৰ ভিতৰত মোৰ কামটো সম্পূৰ্ণ হ'ব ৰোলাৰ চোলাৰ চলি কমপ্লিট হ'ব তাৰপিছত দ্য ট্ৰেক উইল বি ৰেডি ফৰ দ্য ষ্টুডেণ্টছ আৰু নেক্সট একাডেমিক ছেশ্যন এপ্ৰিলত যিটো আৰম্ভ হ'ব এপ্ৰিলৰ একাডেমিক ছেশ্যনতে আমি লগালগ আৰু কি কৰিম ট্ৰেকটো ছাত্ৰ ছাত্ৰীৰ কাৰণে মুকলি কৰিম কি দিম ডেষ্টিনেশ্যন 100 আচলতে ডেষ্টিনেশ্যন 100 উইল বি 100 মিটাৰ ফ্ৰেণ্ডশ্বিপ ধৰা এটা প্ৰগ্ৰেম থাকিব কিবা আমি নাম দিম আৰু কিন্তু ডেট উইল বি নেমড এজ ডেষ্টিনেশ্যন 100 জেগাই তেওঁলোকে এইখন ফিল্ডতে এই যিটো গছ আছে লাষ্ট সেই গছৰ ওচৰলৈকে ইয়াতে তেওঁলোকে ডেষ্টিনেশ্যন 100 যি প্ৰগ্ৰামটো অনুষ্ঠিত কৰিব বৰ্তমান আণ্ডাৰ কনষ্ট্ৰাকশ্যন হৈ আছে ইয়াতে 7টা লেয়াৰত মাটি পেলাইছে 7টা বেলেগ বেলেগ ধৰণৰ মাটি ইয়াত পৰিব লেয়াৰ ৱাইজত 7 লেয়াৰত মাটিটো পৰিব কাৰণ তেতিয়া তেওঁলোকৰ খেলিবৰ কাৰণে ল'ৰা ছোৱালী সুবিধা হয় গতিকে আপোনালোক ইয়াত সহযোগ কৰিব আপোনালোকৰ ল'ৰা ছোৱালীক ইয়াত দিব গতিকে তেওঁলোকেও এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিব পাৰিব যিমানখিনি প্ৰগ্ৰাম হ'ব তেওঁলোকে ডেভেলপমেণ্ট স্কিলৰ ওপৰত যিমানখিনি কাম কৰিব ল'ৰা ছোৱালীৰ কাৰণে প্ৰতিটো ক্ষেত্ৰত মই ইয়াত থাকিম উপস্থিত থাকিম আৰু আপোনালোক আহিব আৰু এইটো নহয় যে যিটো ৱৰ্কশ্বপ হ'ব গৈ আছে তাত অকল স্কুলৰ ল'ৰা ছোৱালীয়ে কৰিব পাৰিব অলৰেডি দাদাই ক'লে যে আপোনালোকৰ কোনো গাৰ্জেণ্টে এডভান্স তেওঁলোকে আপোনালোকৰ মই স্ক্ৰীণত নাম্বাৰ দি দিছোঁ আৰু ডেছক্ৰিপশ্যনতো সম্পূৰ্ণ লিংক বা যি আমাৰ ফোন নাম্বাৰ কণ্টেক্ট নাম্বাৰ থাকিব গোটেই কণ্টেক্ট নাম্বাৰটো তাত দিয়া থাকিব আপোনালোকে ফোন কৰি ল'ব কথা পাতিব আপোনালোকে ইয়াত অন্তৰ্ভুক্ত হ'ব পাৰিব গতিকে আজিলৈ ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাবলৈ নাপাহৰিব লাইক কমেণ্ট শ্বেয়াৰ কৰি ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ